নমস্কাৰ ছাৰ্বদসকল ৰাজ্যৰ চৰকাৰী শিক্ষক কৰ্মচাৰীসকলে পাব দুদিনৰ বিশেষ ছুটি হয় ছাৰ্বদসকল আমি শিক্ষক কৰ্মচাৰীসকলৰ এই বিশেষ খবৰটো জানি ল'ম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ছাৰ্বদসকল এই পত্ৰখন চাব এই পত্ৰখন সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাই প্ৰকাশ কৰিছে পত্ৰখনৰ জৰিয়তে জনাইছে যে প্ৰতি মাননীয় শিক্ষামন্ত্ৰী মহোদয় অসম চৰকাৰ বিষয় অহা ইংৰাজী 18 ডিচেম্বৰ আৰু 19 ডিচেম্বৰ তাৰিখে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ অধিৱেশনৰ বাবে সদস্যসকলৰ ছুটি বিচাৰি আবেদন মহোদয় সন্মান সহকাৰে আপোনাক জনাওঁ যে অহা ইংৰাজী 18/12/2023 আৰু 19/12/2023 তাৰিখে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ 34তম দ্বিবাৰ্ষিক অধিৱেশনখন পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে উক্ত অনুষ্ঠানত বিভিন্ন জিলাৰ পৰা উপস্থিত হ'বলগীয়া শিক্ষক শিক্ষয়িত্ৰীসকল উক্ত দুদিনৰ ছুটি বিচাৰি ইয়াৰ দ্বাৰাই আবেদন জনালোঁ হয় ছাৰ্বদসকল অহা 18 আৰু 19 ডিচেম্বৰ তাৰিখে সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ 34তম দ্বিবাৰ্ষিক অধিৱেশন আছে আৰু এই অধিৱেশনখন অনুষ্ঠিত কৰিব কাৰ্বি আংলং জিলাৰ জেংখাত আৰু এই অধিৱেশনত যিসকল শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকিব সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে এই দুদিনৰ বিশেষ ছুটি লাভ কৰিব গতিকে ছাৰ্বদসকল আশা কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে সেই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।